হেল্ল' বন্ধুসকল, ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে বুজি পাইছে চাগে যে PRC আপোনালোকে কেনেকৈ বনাব। PRC বনাবলৈ প্ৰথমতে আপোনালোকে নিজৰ আইডিখন লগইন কৰি ল'ব, পাছৱৰ্ড আৰু ইউজাৰ নামেদি। লগইন কৰাৰ পিছতে চিটিজেন চাৰ্ভিচ ইয়াতে টেপ কৰিব। টেপ কৰাৰ পিছত চাৰ্জ য'ত লিখা আছে তাতে টেপ কৰিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন প্ৰচেছত ক্লিক কৰিব। তাৰপিছত এপ্লাইত ক্লিক কৰিব। তাৰপিছতে নিজৰ যিটো ভাষাত কমফৰ্টেবল সেইটো ভাষা চিলেক্ট কৰিব। তাৰপিছতে আবেদনকাৰী নামখন ফিল আপ কৰিব। ফাদাৰ নেম কি ফিল আপ কৰিব আৰু মাদাৰ নেম এনেকে ফিল আপ কৰিব। ইমেইল এড্ৰেছ আছে যদি ইমেইল এড্ৰেছ এনেকে, জিমেইল, ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ, স্পৌচ নেম যদি আপুনি বিবাহিত স্পৌচ নেম দিব পাৰে, আৰু জেণ্ডাৰ, পাছপোৰ্ট আছে যদি পাছপোৰ্ট নাম্বাৰটো, আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ড নাম্বাৰটো দিব পাৰিব, আৰু হাউচ নাম্বাৰ ঘৰৰ নাম্বাৰটো দিব। তাৰপিছতে ভিলেজ গাঁৱৰ নাম, মৌজা, পোষ্ট অফিচ, পিনক'ডটো ভৰাব, কাউন্ট্ৰি আৰু ৰাজ্যখন ফিল আপ কৰিব, ডিষ্ট্ৰিক্ট, চাব ডিভিজন এনেকে প্ৰত্যেকটো ফিল আপ কৰাৰ পিছতে কিমান বছৰ ডিউৰেশ্যন অফ ষ্টে থকাৰ সময়সীমা কিমান থাকি আছে এইটো ফিল আপ কৰিব। তাৰপিছত বৰ্তমান আৰু স্থায়ী মানে একে যদি আছে বৰ্তমান ঠিকনা আৰু পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছটো যদি একে আছে য়েছ বুলি দিব। তাৰপিছতে আপোনালোকৰ যদি কিবা এটা কেছ থাকে বা আপোনালোকৰ নিজৰ নামত যদি কিবা কেছ বা অপৰাধমূলক কিবা থাকে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ, তেতিয়াহ'লে ইয়াতে য়েছ বুলি দিব আৰু নাই যদি ন' বুলি দিব। তাৰপিছতে কপি অফ বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ কপি অফ বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কমপ্লিট অথৰিটিত যিখন আছে বাৰ্থ চাৰ্টিফিকেট আপোনাৰ যিটো অথৰিটিৰ পৰা ইছ্যু কৰা আছে বাৰ্থ চাৰ্টিফিকেটখন তাতে PDF ফাইল চিলেক্ট কৰিব। মেক্সিমাম ফাইল চাইজ 500 KB হ'ব লাগিব, তাতকৈ বেছি হ'লে নহ'ব। আৰু নিজৰ বা অভিভাৱকৰ এটা ঠিকনাৰ প্ৰমাণ পত্ৰ নথি, আধাৰ কাৰ্ড নতুবা ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে ফিল আপ কৰিব। তাৰপিছত পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ একেৰাহে ন্যূনতম 50 বছৰ বা 20 বছৰ স্থায়ীভাৱে থকাৰ যিকোনো এটা নথি তাতে PDF আকাৰে আপুনি ভৰাব, আৰু যিকোনো স্থাৱৰ সম্পত্তিৰ ৰেকৰ্ড নতুবা মাটিৰ খাজনাখন ইয়াতে PDF কৰি কিনি আপুনি ভৰাব। তাৰপিছত ভোটাৰ তালিকাখন আপুনি নিজৰ ভোটাৰ তালিকাখন ভৰাব, আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ বা প্ৰৱেশ পত্ৰ আৰু পাছপোৰ্ট চাইজৰ ফটোখন ভৰাই ল'ব। তাৰপিছতে যদি আপোনালোকৰ আছে তলত ডকুমেণ্টছটো ছাপৰ্টিং ডকুমেণ্টছ দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত চেট নেক্সটত ক্লিক কৰি 10 টকা এটাত পে'মেণ্ট কৰি দিব, আৰু মিনিমাম 10 দিন বা 15 দিনৰ ভিতৰত PRCখন হৈ যায়।